মৃত্যুৰে আদৰণি জনাবৰ কাৰণে মই কাৰ্যকৰী সভাপতি ৰোহিণী বৰাক অনুৰোধ জনালোঁ। আমি আদৰণি জনাব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত হোৱা সন্মানীয় বিধায়ক শ্ৰীযুত ৰূপক শৰ্মা ডাঙৰীয়া। গতিকে বিদ্যালয়খন যিখন বিদ্যালয়ে আজিৰ দিনটোত মই থিয় হৈ থাকিবলৈ সমাজৰ মুখত মই আহি দুটা কথা ক'ব পৰাকৈ মোক গঢ়ি তুলিলে সেইখনেই হৈছে মোৰ বিদ্যা মন্দিৰ। সেই মন্দিৰত আমি আজীৱন পূজাৰী হ'ব লাগে যে সেই মন্দিৰক যাতে আমি সদায় মন্দিৰ জ্ঞান কৰোঁ আৰু সেই মন্দিৰ যাতে আমাৰ পিছৰ জেনেৰেশ্যনৰ কাৰণে আমি যাতে আৰু আমি ভাল কৰি লৈ যাব পাৰোঁ এইটো আমি এটা মানৱীয় কৰ্তব্য। গতিকে সেই মানৱীয় কৰ্তব্য আমি সকলোৱে পালন কৰিম এই আশাৰে মই আপোনালোক সকলোকে আৰু ইয়াত যিখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী ইয়াত একত্ৰিত হৈছে তেখেতসকলে আমি আশা কৰিছোঁ বিদ্যালয়খনৰ উত্তৰোত্তৰ কামনা কৰিব। তেখেতসকলৰ সামৰ্থ্য অনুসৰি আৰ্থিক কথা কোৱা নাই, অন্যান্য ধৰণে স্কুলখনক যাতে কণ্ট্ৰিবিউট কৰিব পাৰে যাতে আমাৰ পিছৰ জেনেৰেশ্যনে এইখন স্কুলত আমাতকৈও ভালকৈ পঢ়িবলৈ আহিব পাৰে মই এইখিনি আশা কৰিছোঁ। বৃহত্তৰ ৰাইডিঙীয়া অঞ্চলৰ এইখন আচলতে একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান, সেইটো সকলোৱে জানে। এইখন অতি পুৰণি আৰু এখন একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান। গতিকে ইয়াক সুন্দৰকৈ গঢ় দিব লাগিব। মাননীয় বিধায়ক ৰূপক শৰ্মা ইয়াত বিধায়ক হৈ আহি আছে, এতিয়াও আছে। এই স্কুলখন অতি ভাল হ'ব। নিৰ্ধাৰণ হোৱাৰ পাছত এই দলখন আমাৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। ইতিমধ্যে আৰম্ভ কৰি দিছোঁ। মই দেখা পাইছে এই স্কুলখন জাকত জিলিকা হ'ব, ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বাঢ়িব আৰু ইয়াৰ এখন যেতিয়া স্কুলৰ যেতিয়া মহাৰত জয়ন্তী হওক জয়ন্তী হওক পুৰণি ছাত্ৰ ছাত্ৰী এখন যথেষ্ট অৱদান থাকে আৰু এই বিদ্যালয়ত আমি দেখা পাইছে যে দূৰ দূৰৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে, খুব উৎসাহেৰে আহিছে আৰু ইয়াত তেওঁলোকে অকল অহাই নহয় সহযোগ কৰিছে। গতিকে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ।